নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। পৃথিৱীৰ আটাইতকৈ আচৰিত বস্তুটো কি? পৃথিৱীৰ আটাইতকৈ আচৰিত বস্তুটো হৈছে মানুহ নিজৰ সন্মুখত মানুহক মৰা দেখিও নিজে নমৰাৰ চেষ্টা কৰা। আমি এই কথা জানো যে মানুহ মৰণশীল, জন্মিলে মৰিবই লাগিব, জাতিস্বহী মৃত্যু দুৰ্গম। তাৰ পিছতো আমাৰ সন্মুখত আমাৰ প্ৰিয়জন মৃত্যু হোৱাৰ পিছতো আমি মৃত্যুৰ পৰা হাত সাৰিবৰ কৰা প্ৰয়াসেই সকলোতকৈ আচৰিত বস্তু, আটাইতকৈ আচৰিত বস্তু। মৃত্যু কাৰণো নহয়, জন্ম হোৱা সকলোৰে মৃত্যু অৱশ্যম্ভাৱী। গতিকে মৃত্যুৰ পৰা পলাই হাত সাৰিবৰ প্ৰয়াস নকৰি মৃত্যুক অমৰ কৰাৰ, বিজয় সংগীত ৰূপত তৈয়াৰ কৰাৰ প্ৰয়াস কৰিব লাগে। আমি এইখন পৃথিৱীত জন্মগ্ৰহণ কৰিছিলোঁ কাৰণ আমাৰ প্ৰয়োজন আছে আৰু আমাৰ সম্ভাৱনা আছিল কাৰণে আমি জন্ম পালোঁ। এতিয়া জন্ম পোৱাৰ পিছত আমি কৰিবলগীয়া কি আছে তাক আমি বুজি আমি কৰিব লাগে। আমাৰ যিমানখিনি আয়ুকাল আছে আমি সিমানখিনিয়েই জীয়াই থাকিম, তাতকৈ আমি অতিৰিক্ত জীয়াই থাকিব নোৱাৰোঁ। গতিকে যিমানখিনি আয়ুকাল লৈ আমি এইখন পৃথিৱীত আহিছোঁ, সেই আয়ুকালখিনিক আমি সাৰ্থক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? মোৰ বিচাৰত আমি এই মানৱ জীৱন লৈ 100 বছৰ জীয়াই থকাতকৈ আমি এই মানৱ জীৱনৰ সুন্দৰ মুহূৰ্তক সদ্ব্যৱহাৰ কৰি, সময় সুযোগ সুবিধা সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি আমি এনেকুৱা এটি মহৎ কাম কৰি যাওঁ যিটো কামে আমাক 100 বছৰ জীয়াই ৰাখিব। অথবা আমি কৰ্ম কৰি কৰি 100 বছৰ জীয়াই থাকিব লাগিব। যি মানুহে কৰ্মক্ষম তেওঁলোকৰ আয়ুকাল খুবেই কম। অথবা তেওঁ যদি কৰ্মই নকৰে তেনেহ'লে তেওঁৰ দ্বাৰা একো কল্যাণ বা একো উপকাৰ বা তেওঁৰ জীৱন জন্মৰ লক্ষ্য উদ্দেশ্য পূৰণত তেওঁ সফল হ'ব নোৱাৰে। গতিকে কৰ্ম কৰিব লাগিব আৰু কৰ্ম কৰি 100 বছৰ জীয়াই থাকোঁ অথবা নাথাকোঁ, কিন্তু এনেকুৱা কৰ্ম কৰোঁ যিটো কৰ্মই আমাক 100 বছৰ জীয়াই ৰাখিব। তো আমি কৰা কৰ্মত নিশ্চয় সেই মহৎ গুণ থাকিব লাগিব, যি মহৎ গুণে আমি কৰা কৰ্মটোক 100 বছৰলৈকে জীয়াই ৰাখিব আমি নথকাৰ পিছতো। ক্ষমতা আৰু বিষয় ভোগৰ কাৰণেনো আয়ুকাল কিয় লাগে? কৰ্ম কৰিলে ফল মিলিব আৰু কৰ্মৰ দ্বাৰা আৰ্জিত ফল আমি আনন্দে ভোগ কৰিব পাৰিলেই আমি আমাৰ জন্মাৰ্মু কৰ্মকে উভয়কে আমি সাৰ্থক কৰিব পাৰিম। ইচ্ছা আছে আৰু এই ইচ্ছাক কৰ্মৰ ৰূপান্তৰ কৰি সংকল্প পূৰ্তিলৈ যদি আমি সুদৃঢ় কৰি ৰাখোঁ তেনেহ'লে আমাৰ দ্বাৰা ভাল কাম হোৱাটো সম্ভৱ, মহৎ কাম হোৱাটো সম্ভৱ আৰু আমি মৰণশীল দেহাটো পোৱাৰ পিছতো আমাৰ কৰ্ম আৰু কৃতিক অমৰ কৰিব পৰা সুবিধা আমি লাভ কৰিবলৈ সক্ষম। আৰু ইয়াৰ কাৰণে আমি কৰ্ম কৰিব লাগিব আৰু কৰ্মৰ ইচ্ছা কৰিব লাগিব অথবা যত্ন কৰিব লাগিব। আমি যদি কেৱল ভাবি থাকোঁ আৰু যদি কৰ্ম কৰাৰ প্ৰয়াস নকৰোঁ, যত্ন নকৰোঁ, তেনেহ'লে আমাৰ দ্বাৰা কোনো কামেই সম্পাদন সম্ভৱ নহ'ব। গতিকে আমি কামক কৰিব লাগিব আৰু কাম কৰিবৰ কাৰণে আমি সদায় ইচ্ছা ৰাখিব লাগিব, আমি যত্ন কৰিব লাগিব। পৃথিৱীত দুৰ্লভ একো নাই যদি সাধনা কৰিব পাৰি, কাৰণ এই মানৱ জীৱনটো সাধনজনীৰ দ্বাৰা প্ৰাপ্ত। গতিকে সাধনজনীৰ সম্ভাৱনা সুযোগৰ সদ্ব্যৱহাৰ কৰিলে নিশ্চয় সেয়া সুন্দৰকৈ পৰিসমাপ্তি ঘটাব পাৰি বা সুন্দৰ সাৰ্থকতা লাভ কৰিব পাৰি। আৰু এনে ক্ষেত্ৰত আমি প্ৰথমতে আমাৰ জন্ম কৰ্ম জীৱনৰ উদ্দেশ্য পূৰ্তিৰ হেতু প্ৰথমতে আমি আমাৰ কৰ্ম পদ্ধতিক কি কৰিব লাগিব? সংস্কাৰ কৰিব লাগিব। কৰ্ম পদ্ধতিক আমি শুধৰণ কৰিব লাগিব। কৰ্ম পদ্ধতিক আমি মহান প্ৰণালীবদ্ধ কৰ্মৰাজিৰ প্ৰণালীবদ্ধ কৰিব লাগিব। আমাৰ এই জীৱনৰ আচাৰ আচৰণ, ৰীতি নীতি, মাত কথা, ব্যৱহাৰ, বিচাৰ সঞ্চাৰ প্ৰচাৰ যদি পৰিশুদ্ধ নহয় তেতিয়াহ'লে আমি কৰা কৰ্মবিলাকো শুদ্ধ নহ'ব। গতিকে প্ৰথমতে আমি আমাৰ জীৱনটোক পৰিশুদ্ধ কৰিব লাগিব আৰু এই জীৱনটোক পৰিশুদ্ধ কৰিবৰ মাধ্যমেই হৈছে সাধনা। দৈনন্দিন নিত্য নৈমিত্তিক যিবিলাক আমাৰ কৰ্ম আছে সেই কৰ্মবিলাকক আমি সুন্দৰ সুশৃংখলভাৱে কৰিব লাগিব, কৰি যাব পাৰিব লাগিব। আৰু যদি আমি কৰি যাব পাৰোঁ তেতিয়া আমাৰ জীৱন ক্ৰমান্বয়ে পৰিশুদ্ধ হৈ যাব আৰু পৰিশুদ্ধ জীৱনেই আমাক এটি সুন্দৰ সুফল আনি দিব পাৰে। আপোনাৰ হাতত এটা আমি বস্তু দিলোঁ, এটা ভাল সুফল, এটা ভাল ফল এটা দিলোঁ, কিন্তু আপোনাৰ হাতটো লেতেৰা হৈ আছে, অৰ্থাৎ আপোনাৰ হাতৰ সেই লেতেৰা স্পৰ্শত সেই ফলটোও লেতেৰা হৈ যাব, সি ভক্ষণৰ অযোগ্য হৈ যাব। গতিকে আপুনি যদি কিবা এটা ভাল বস্তু ৰাখিছে তেনেহ'লে তাক ভাল পাত্ৰত ৰাখক, যতনাই ৰাখক,
গতিকে আমাৰ এই হৃদয়ৰূপী পাত্ৰ বা মনৰূপী পাত্ৰটো যদি আমাৰ পবিত্ৰ নহয় তেনেহ'লে ইয়াত আমি যিমানে ভাল শিক্ষা যিমানে নীতি শিক্ষা যিমানে যি নকৰোঁ লাগিলে সেয়া কেতিয়াও শুদ্ধ হৈ নাথাকে, সেয়া ক্ৰমান্বয়ে নষ্ট হৈ গৈ থাকিব। আৰু যদি কৰ্ম কৰিলোঁ আৰু নষ্ট হ'ল, অৰ্থাৎ এটা কৰ্ম কৰিলোঁ আৰু ভুল হৈ গ'ল, আৰু এটা কৰিলোঁ আৰু ভুল, আৰু এটা ভুল, তো যদি আমি দিনটোত 100টা কৰ্ম কৰিলোঁ আৰু 100টা কৰ্মৰ যদি আমি মূল্যাংকন কৰি ইজুকেল টু ভুল পাওঁ, তেতিয়াহ'লে আমি দিনটো কৰা কৰ্মবিলাক ব্যৰ্থ হ'ল। গতিকে আপুনি দিনটোত এটা কামকে কৰক, কিন্তু সেই এটা কাম সুন্দৰকৈ কৰক, কল্যাণত অহাকৈ কৰক, উপকাৰত অহাকৈ কৰক, আৰু আজি কৰা কৰ্মটোৱে অনাগত দিনত এটি সুন্দৰ ভৱিষ্যত লৈ আহিব, সেই উদ্দেশ্য আগত ৰাখি কৰ্ম কৰক। বহুত কৰ্ম কৰি যদি আমি ফল নাপাওঁ তেনেহ'লে কৰ্মবিলাক ব্যৰ্থ। এটা কৰ্মকে কৰোঁ, ভালকৈ কৰোঁ, ভাল ফল আনিব পৰাকৈ কৰোঁ, তেতিয়াহ'লে আমি বহুত নকৰিও আমি মহান হ'ব পাৰিম, আমি মহৎ হ'ব পাৰিম। আপুনি যেতিয়া কিবা এটা কৰিম বুলি ভাবে বা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা কিছুমান ব্যক্তি আহি থিয় হয় যিবিলাক ব্যক্তি আপোনাক সদায় নকাৰাত্মক দৃষ্টিভংগীবিলাক আনি দিয়ে। সেই মানুহজনক আপুনি বেয়া পাব নালাগে, সেই মানুহজনৰ সেই নকাৰাত্মক দিশবিলাকক আপুনি কেনেদৰে সকাৰাত্মক গঠনমূলক শৈলীৰে গঠনমূলক দৃষ্টিভংগীৰে আপুনি চাব পাৰে আৰু তাক কেনেদৰে আপুনি সৃজনশীলতালৈকে ৰূপান্তৰিত কৰি তাৰ পৰা এটা নতুন সৃষ্টি কৰি তাৰ পৰা আপুনি সুফল লাভ কৰিব পাৰে, এয়া আপোনাৰ বিচক্ষণতাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ কলা কুশলীতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে কোনোবাই যেতিয়া আপোনাক কিবা এটা নকাৰাত্মক দৃষ্টিভংগী দিয়ে তেনেহ'লে আপুনি সেই নকাৰাত্মক দৃষ্টিভংগীটোৰ অন্তৰ্নিহিত সেই ৰহস্যখনৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰক আৰু সেইখিনিক আপুনি আঁতৰাই আপুনি সকাৰাত্মক দৃষ্টিভংগীৰে আপুনি সকাৰাত্মক সংকল্পবদ্ধ হৈ আপুনি কৰ্ম কৰক। দেখিব তাত আপুনি যথেষ্ট প্ৰকাৰে সুফল লাভ কৰিছে আৰু সেই ব্যক্তিগৰাকী আপোনাক সেই সুফল লাভ কৰাত উপকাৰ কৰিছে, উপকৃত কৰিছে, সহায় কৰিছে। গতিকে তেওঁক ধন্যবাদ দিব লাগে। যেতিয়া আমি ভাবোঁ যে মই এটা কৰ্ম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু কৰ্মটো নকৰোঁতে মোক ইমানখিনি অসুবিধাৰ সন্মুখীন হ'ম বুলি মোক কোনোবাই দেখুৱাই দিলে, ভাল কৰিলে ন, আপুনি কৰ্মটো কৰিবলৈ যোৱাৰ আগতে আপুনি আপোনাৰ সুবিধা অসুবিধাখিনি কেতিয়া বুজিবলৈ সক্ষম হ'ব। যেতিয়া আপুনি আপোনাৰ কৰিব লগা কৰ্মটোৰ পৰিণতি জ্ঞাত হয় যে এইটো কৰিলে এনেকুৱা হ'ব, এইটো কৰিলে তেনেকুৱা হ'ব, এইটো ভাল হ'ব অথবা এইটো বেয়া হ'ব, তেতিয়াহ'লে আপোনাৰ কাৰণেতো সহজ হৈ যাব। যদি দেখিছে যে আপুনি কৰা কৰ্মটোৰ পৰিণতিটো বেয়া হৈ আহিব, অপকাৰী হৈ আহিব, তেনেহ'লে আপুনি প্ৰথমতেই তাৰ প্ৰতি চাৰেণ্ডাৰ হওক। যিটো কৰ্ম কৰিলে কাৰোবাৰ উপকাৰ হ'ব আৰু সেই দৃষ্টিভংগীৰে আপুনি কৰ্মখিনি কৰি যোৱাটোৱে আপোনাৰ কাৰণে শ্ৰেয়স্কৰ। আৰু এনেকুৱা যদি আমি কৰ্ম কৰোঁ, অৰ্থাৎ আপোনাৰ জীৱনৰ দ্বাৰা, আপোনাৰ জীৱনৰ কৰ্মৰাজিৰ দ্বাৰা যদি দুই এজনৰো সমাজৰ দুই এজনৰ যদি উপকাৰ হয়, তেনেহ'লে সেই কৰ্মই আপোনাক মহান কৰিব, সেই কৰ্মই আপোনাক মহৎ কৰিব, সেই কৰ্মই আপোনাক জীৱিত ৰাখিব। গতিকে মৃত্যু তাত নিমিত্ত মাত্ৰ। গতিকে মৃত্যুলৈ আমি গুৰুত্ব নিদি, আমি জন্মিছোঁ যেতিয়া মৰিবই লাগিব, গতিকে মৃত্যুক গুৰুত্ব দিবলৈ একো নাই। যিদিনাখন মৰিম আমি এনেকুৱা কৰোঁ যে যেতিয়া মই মৰিম তেতিয়া যেন মোৰ কৰ্মই মোক অপমানিত নকৰে আৰু সেই মুহূৰ্তত যাতে মই ক'ব পাৰোঁ, বাহ, এনেকুৱা কৰ্ম কৰিলোঁ জীৱনত, প্ৰভু ভগৱন্তৰ কৃপাধন্য এই জীৱনটো পাই যি কৰ্ম কৰিলোঁ সেই কৰ্মত মই সন্তুষ্ট, মোৰ জীৱন ধন্য হৈ গ'ল। হে প্ৰভু, তোমাক কৌটি কৌটি ধন্যবাদ যে তুমি মোক এইখিনি কৰিবলৈ সুবিধা দিলা। আৰু হাঁহি হাঁহি তেওঁ মৃত্যুবৰণ কৰিব। আমি এইখন সংসাৰত জন্ম লাভ কৰাৰ পিছৰে পৰাই আমি পৰাধীন অৱস্থাত জীৱন যাপন কৰিছোঁ, মুক্ত আমি হ'ব পৰা নাই, আমি বন্ধনযুক্ত জীৱন যাপন কৰিছোঁ। এতিয়াও আমি হয়তো বন্দী হৈ আছোঁ, এতিয়াও হয়তো আমি বন্ধনৰ মাজত আছোঁ, সীমাৰ মাজত আছোঁ। আৰু এই বন্ধন আৰু সীমাই আমাক বহুত কাম কৰিবৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। গতিকে আমি মুক্ত বিহাৰ কৰিবৰ কাৰণে এতিয়াও অক্ষম। আমি মুক্ত বিহাৰ কৰিব পাৰিম কেতিয়া? যেতিয়া আমি কৰা কৰ্মবিলাক ন্যায়, নীতি, ধৰ্ম, সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব। যেতিয়া আমি কৰা কৰ্মবিলাকে কাৰোবাক উপকাৰ কৰিব, কল্যাণ কৰিব, সমাজৰ হিত সাধন কৰিব, যেতিয়া আমি কৰা কৰ্মবিলাকে যেতিয়া দুই এজনক উপকাৰ কৰিব আৰু সেই কৰ্মই সেই দুই এজনে আৰু কাৰোবালৈকে সম্প্ৰসাৰিত কৰিব, তেতিয়া আপুনি জানিব যে আপুনি কৰা কৰ্ম আপোনাক মহান কৰিবলৈ গৈ আছে। গতিকে আমি কৰা কৰ্মবিলাক কেনেকৈ কৰিব লাগিব সেই কথা আমাক গীতাত সুন্দৰকৈ কৈ গৈছে। আমি কৰা কৰ্মবিলাক আমি ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগে, ঈশ্বৰক সমৰ্পিত কৰি কৰিব লাগে। আমি কৰা কৰ্মবিলাক কল্যাণকাৰী, হিতকাৰী হ'ব লাগে। আৰু ইয়াৰ কাৰণে আপুনি 100 বছৰ জীয়াই থাকিব লাগিব এনেকুৱা কোনো কথা নাই। আপুনি মুহূৰ্ততেই আপুনি 100 বছৰ জীয়াই থকাৰ কৰ্ম কৰিব পাৰে। গতিকে আপুনি ভাবক, যেতিয়া আপুনি এটাৰ পিছত এটা ভাল কাম কৰি গৈ থাকিব আৰু আপুনি
নিৰ্বিকাৰ চিত্তে নিষ্কাম চিত্তে সেই কৰা কৰ্মৰ পৰিণতিত চাই সুখ অনুভৱ কৰিব, আনন্দ অনুভৱ কৰিব, তেনেহ'লে আপোনাৰ বাৰু এইখন পৃথিৱীত মৃত্যুলৈ ভয় কিহৰ? এইটো কথাও ঠিক যে ভাল কাম কৰা মানুহবিলাক সদায় বিপদৰ মুখামুখি হ'ব লাগে, সংঘৰ্ষৰ মুখামুখি হ'ব লাগে, সেয়া ভাল কথা, সেয়া ভাল কথা। সেই সুবিধা বা সেই সুযোগ ভগৱান সকলোকে নিদিয়ে। ভগৱান সেইসকল ব্যক্তিকে বেছিকৈ পৰীক্ষাৰ কাঠগড়াত থিয় কৰাই যিসকল ব্যক্তিৰ সামৰ্থ্য আৰু দক্ষতা থাকে। দক্ষতা আৰু সামৰ্থ্যক আকৌ অধিক সুদৃঢ় কৰিবৰ কাৰণে ভগৱন্ত তেওঁলোকৰ ওপৰত পৰীক্ষা স্বৰূপ সেই ঘাত প্ৰতিঘাত সংঘাত বিপদবিলাক অনৰ্থবিলাক চপাই দিয়ে। ভগৱানে পৰীক্ষা কৰে তেওঁ ইয়াৰ মাজৰ পৰা কেনেদৰে অতিক্ৰম কৰি আহিব পাৰে, কেনেদৰে সেইবিলাকক পৰাভূত কৰি তেওঁ এটি সুন্দৰ আৰু বিজয় সংগীতৰে পূৰ্ণ এটি জীৱন তৈয়াৰ কৰিব পাৰে। জীৱনত যদি সংঘৰ্ষ নাথাকে, ঘাত প্ৰতিঘাত নাথাকে, তেনেহ'লে আপুনি জীৱনক বুজিবই কেনেকৈ? অন্ধকাৰ আছে কাৰণেতো দিনৰ পোহৰৰ গুৰুত্ব আছে, ভাল আছে কাৰণেতো বেয়া আছে কাৰণেতো ভালৰ গুৰুত্ব আছে। গতিকে ভাল বেয়া, দিন ৰাতি, আবাহন বিসৰ্জন, সংযোগ বিয়োগ, এই সকলোবিলাকতো নিয়তি দিয়া দ্বন্দ্ব। গতিকে ইয়াৰ মাজতে আমি বেয়াৰ মাজৰ পৰা ওলাই আহি নিজক ভাল ৰূপত প্ৰতিষ্ঠিত কৰাটো আমাৰ কাৰণে এটি চেলেঞ্জ, আৰু এই চেলেঞ্জ আমি গ্ৰহণ কৰিব লাগে আৰু আমি যথাৰীতি প্ৰস্তুত হৈ আমি সেই কৰ্মত অগ্ৰসৰ হ'ব লাগে, জীৱন ধন্য হৈ যাব। আপোনাৰ ওচৰে পাজৰে কি কৈ আছে ক'ব দিয়ক। প্ৰত্যেকে নিজৰ যোগ্যতা দক্ষতা সামৰ্থ্য অনুসাৰেহে কৰ্ম কৰে, আৰু পৃথিৱীত মানুহে ইজনে সিজনৰ সুখত সুখী হোৱাকৈ ইজনে আনজনৰ উন্নতিত আনন্দিত হোৱা ব্যক্তিৰ সংখ্যা খুবেই বিৰল। ঈৰ্ষান্বিত প্ৰতিহিংসা জৰ্জৰিত মানুহৰ মনবিলাকত এইবিলাক থাকিবই। গতিকে আপুনি সেইবিলাকত গুৰুত্ব নিদি, মই সেইবিলাকত গুৰুত্ব নিদি, আমি কৰা কামবিলাকেই যদি কাৰোবাক উপকৃত কৰিছে, তেতিয়াহ'লে আমি সেই কামবিলাকক নিয়াৰিকৈ কৰি যাব লাগে আৰু কৰি যোৱাটো উচিত। আৰু যদি আমি এনেকুৱা কৰিব পাৰোঁ, তেনেহ'লে আমাৰ জীৱন ধন্য হৈ যাব। গতিকে আপুনি আজিৰ পৰা মনত এটাই সুদৃঢ় সংকল্প কৰক যে মই খাই বৈ 100 বছৰ জীয়াই থাকিবৰ কাৰণে আয়ুকাল নালাগে, মই এনেকুৱা কাম কৰি যাম যিটো কৰ্মৰ যোগেদি মোৰ 100 বছৰ জীয়াই থাকিম বা মোক 100 বছৰ জীয়াই ৰাখিব।